আমি প্ৰায় 7-8জনমান মানুহ আছোঁ। এনেই বাৰু আমাৰ গ্ৰুপত আমাৰ কেইবাজনো ব্যক্তি আছিলে, খালি কিছুমান কাৰণত তেওঁলোকে খেতি কৰিবলৈ আহিব পৰা নাই, সময় পোৱা নাই। আমি প্ৰায় 6-7জন মানে পিছফালে আমাৰ বন্ধুসকল আছেই। গোটেইকেইজন লগ লাগি আমি প্ৰায় 30-40 বিঘামান এটা খেতি কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ খেতি আছে আপোনাৰ আলু খেতি আছে আৰু ৰঙালাও আছে, মটৰ আছে, কিবা বিভিন্ন ধৰণৰ ফ্ৰেঞ্চবিন হওক, মানে যিখিনি আৰু শস্য আমাৰ প্ৰয়োজন হয়, যিখিনি শাক পাচলি সেইখিনি আচলতে কৰিবলৈ চেষ্টা কৰিছোঁ। অভিজ্ঞতা প্ৰথমটো, কাৰণ কেলৈ আগতে খেতিৰ ইমান অভিজ্ঞতা নাছিলে। কাৰণ কেলৈ আগতে মানে কালি পৰহি কিছুদিনৰ আগত গোটেই লগৰ বন্ধুকেইজনৰ সৈতে আমি আচলতে নৈ পাৰতে অকণমান খেতি কৰোঁ নেকি বুলি গোটেইবিলাক ল'ৰাই আচলতে আগবাঢ়ি আহি প্ৰথম যাত্ৰা এয়া মানে কিছুদিনৰ যাত্ৰাহে। সেইটো কাৰণে অভিজ্ঞতা ভালেই লাগিছে। আৰু কি হয় আচলতে দিনটো আচলতে কিবা এটা কামত আচলতে আমি চবেই ব্যস্ত হৈ থাকোঁ যে কৰ্মমুখী এটা পৰিৱেশ, সেইটো কাৰণে ভাল লাগে, সেইটো কাৰণে লাগি আছোঁ আৰু ইয়াত। সংগীতটো চলাই আছোঁ বাৰু সমান্তৰালভাৱে। আচলতে সংগীত ভাগে যিমানখিনি পাৰিছোঁ তেনেকৈ চলাই নিছোঁ। আৰু তাৰ মাজতে কৃষি কৰ্ম কৰিও আচলতে ব্যস্ত থাকোঁ, তেনেকৈ আৰু মন মেলি পিনে লাগি আছোঁ আৰু কিবা কিবি কৰি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।